নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মই অনিতা হাজৰিকা, এক্সেছ বাৰ ফেচিলিটেটৰ, নিউমাৰলজিষ্ট, ৰেকি হিলাৰ, ক্ৰিষ্টেল হিলাৰ। আজি কিছু কথা লৈ আহিছোঁ নিউমাৰলজি সম্পৰ্কে। বহুতে সুধি থাকে বা বহুতে বুজিও নাপায়, গতিকে নিউমাৰলজি কি হয়? নিউমাৰলজি হ'ল সংখ্যাতত্ত্ব বা সংখ্যা বিজ্ঞান। নিউমাৰলজিত 1ৰ পৰা 9লৈ 9টা সংখ্যাকে আমি 9টা সংখ্যাই গ্ৰহক এটা গ্ৰহক ৰিপ্ৰেজেণ্ট কৰে, নৱগ্ৰহক ৰিপ্ৰেজেণ্ট কৰে। 1 সংখ্যাটোৱে চান বা সূৰ্যক ৰিপ্ৰেজেণ্ট কৰে, 2য়ে চন্দ্ৰ বা মুনক ৰিপ্ৰেজেণ্ট কৰে, 3 জুপিটাৰ বা বৃহস্পতি, 4 হ'ল ৰাহু, 5 হ'ল বুধ, 6 হ'ল শুক্ৰ, 7 হ'ল কেতু, 8 হ'ল শনি আৰু 9 হ'ল মংগল। আমি এই নিউমাৰলজিত এই 9টা গ্ৰহ এজন মানুহৰ ডেট অফ বাৰ্থত কি আছে আৰু কি নাই সেইটো চোৱা হয়, আৰু 9টা গ্ৰহৰে যিটো প্ৰভাৱবিলাক চোৱা হয়। বেচিকেলি চাবলৈ গ'লে এজন মানুহৰ ডেট অফ বাৰ্থত 9টা সংখ্যাই নাথাকে, 1ৰ পৰা 9লৈ 9টা সংখ্যাই নাথাকে। কিছুমান সংখ্যা মিচিং থাকে আৰু কিছুমান সংখ্যা বেছি থাকে। এতিয়া আমি চাওঁ কি যে কোনকেইটা সংখ্যা মিচিং হৈ আছে, যিহেতু আমাক 9টা গ্ৰহৰে ব্লেছিংছ লাগে। গতিকে যিকেইটা গ্ৰহ মিচিং হৈ আছে, যিকেইটা নাম্বাৰ মিচিং হৈ আছে, সেই মিচিং নাম্বাৰকেইটাৰ ৰিমেডিজ কৰিবলৈ দিয়া হয়, আৰু যিকেইটা নাম্বাৰছ ৰিপিট হৈ আছে, ৰিপিট হৈ থাকিলেও বেয়া হয়, বেছিকৈ নাম্বাৰ থাকিলেও বেয়া হয়। এটা সংখ্যা যদি বহুতবাৰ থাকে তেতিয়া তাৰ শুভ বা বেয়া প্ৰভাৱ এটা পৰে, গতিকে সেইটোৰো ৰিমেডিজ কৰিবলৈ দিয়া হয়। আৰু মানুহজনৰ নামটো চোৱা হয়। নামত যিকেইটা এলফাবেট আছে, এলফাবেটকেইটাৰ এটা এলফাবেটে এটা নাম্বাৰছক ৰিপ্ৰেজেণ্ট কৰে, আৰু সেইখিনি আমি টোটেল কৰি পেলাই তাৰ প্ৰভাৱটো চাওঁ। নিউমাৰলজিত এইখিনি বস্তুৱেই চোৱা হয়। যদি আমাৰ নাম্বাৰছবিলাক মিচিং থাকে তেতিয়াহ'লে বহুতখিনি আমাৰ এফেক্ট হয়। যদি আমাৰ ডেট অফ বাৰ্থত 1 নাম্বাৰটো মিচিং থাকে তেতিয়াহ'লে আমি নিজক এক্সপ্ৰেছ কৰিব নোৱাৰোঁ। আমাৰ যিটো ছেল্ফ ডিপেণ্ডেঞ্চি, ইণ্ডিপেণ্ডেণ্ট হোৱাৰ যিটো সেই প্ৰৱণতা, সেইবিলাকত আমাৰ বাধা পৰে। নাম্বাৰ 2 নাথাকিলে আমাৰ ইনটিউশ্যন পাৱাৰ নাথাকে। ঠিক তেনেকৈ নাম্বাৰ 3 নাথাকিলে, নাম্বাৰ 3 হ'ল গুৰু, গতিকে গুৰু নাথাকিলে আমাৰ সৃষ্টিশীল ক্ষমতা, কল্পনা প্ৰৱণতা, এইবিলাক বস্তু নাথাকে। কঠিন পৰিস্থিতিত আমি নিজক আঁতৰাই আনিবলৈ, সেই সন্মুখীন হ'বলৈ আমি বাধা পাওঁ। এনেকুৱা ধৰণৰ প্ৰত্যেকটো নাম্বাৰছৰে এটা সেয়া থাকে, প্ৰভাৱ থাকে। গতিকে নিউমাৰলজি চালে আমি এই বস্তুবিলাক, এই বাধাবিলাক আমি আঁতৰাব পাৰোঁ ৰিমেডিজ কৰি পেলাই। যদি আপোনালোকে বিচাৰে মোৰ লগত কানেক্ট হৈ পেলাই স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব, আৰু আপোনালোকৰো নিউমাৰলজি ৰিপৰ্টটো চাই ল'ব পাৰে। ধন্যবাদ।